নমস্কাৰ ৰাইজ, মোৰ নাম কুলদীপ পাঠক। আজি হ'ল শিৱৰাত্ৰি, বলক কামত লাগো। তাৰ পাছত মোক মায়ে ক'লে যা ৰাহুলহঁতৰ ঘৰৰ পৰা কেইটামান বেলপাত লৈ আহ। তাকে শুনা মাত্ৰকে ময়ো গা পা ধুই আগবাঢ়িলোঁ ৰাহুলহঁতৰ ঘৰৰ পিনে। মোৰ বন্ধু ৰাহুল ভাইক মাতি সিহঁতৰ দীঘল দাওখন খুজি মই লাগি গ'লোঁ বেলপাত কটাত। এনেতে কাটি থাকোঁতে ওপৰত ডালত এঘা মাৰি দিওঁতে মোৰ চকুত আহি কিবা এটা পৰিয়ে গ'ল। সেয়া বাৰু যিয়েই নহওক, আমিতো বেলপাত কাটি আজি নিবই লাগিব, নহ'লে মোক আজি মায়ে মছলা আজি দি দিব। মইতো মোৰখিনি কাটিলোঁ, লগতে ৰাহুলহঁতৰ কাৰণে অলপমান কাটি দিলোঁ একেলগে। আৰু ফাইনেলি মই মোৰ বেলপাতখিনি লৈ ঘৰলৈ বুলি আগবাঢ়িলোঁ। তাৰ পাছত সাউতকৈ কাপোৰযোৰা সলাই বাইকখন লৈ মই ওলাই দিলোঁ মন্দিৰলৈ বুলি, আৰু পিছত ল'লোঁ ৰাহুল ভাইক। এয়া ডাঙৰ কথাটো হ'লেই নহয়, মই বেলপাতকেইটা আনিবলৈ পাহৰিছিলোঁ। লাষ্টত মাই ফোন মাৰি আগুৱাই দিবলৈ আহিলে। প্ৰথমতে মন্দিৰত সোমাই ঘণ্টাটোকে বজাওঁ বলক। পিতলৰ লটাত গাখীৰ ভৰাই মই ওলালোঁ শিৱলিংগত গাখীৰ ঢালিবলৈ, আৰু এয়া গাখীৰ চাখীৰ ঢালি মই এটা সেৱা কৰিলোঁ শিৱলিংগটোত। ওম নমঃ শিৱায়। তাৰ পাছত মন্দিৰত এইজন ভাইটিয়ে ফটা দিয়া কৈছিল, সেইবাবে ময়ো এটা যাই ফটাকে ল'লোঁ, আৰু শেষত চাকি জ্বলাই ধূপ জ্বলাই এনেকৈ সেৱা কৰিলোঁ। সেই ৰাইজটো সকলোৱে ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিবলৈ ভিডিঅ'টোত নাপাহৰিব। তেন্তে ৰাইজ আজিলৈ সামৰিছোঁ দিয়ক, পুনৰ লগ পাম এটি নতুন মিনি ভ্লগত।